বৃহৎ গণতান্ত্ৰিক দেশখনৰ নিৰ্বাচনৰ কুচকাৱাজ। এই মুহূৰ্তত নৱপ্ৰজন্মৰ ভোটাৰসকলৰ মনত কেনেকুৱা চিন্তা চৰ্চা চলিছে। বহুতো হয়তো নতুন ভোটাৰৰ সৃষ্টি হৈছে এইবাৰ, যিসকলে প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিব লোকসভা নিৰ্বাচনত। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ মহাবিদ্যালয়ৰ চৌহদত। এই মহাবিদ্যালয়তে দৰঙৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আছে। ইয়াৰে বহুতে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব। যিহেতু তেওঁলোকে চৰকাৰ গঠনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব, তেওঁলোকৰ মনৰ বতৰা আমি জানিব বিচাৰিছোঁ। কি ক'বা? এইবাৰ যিহেতু প্ৰথমবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। খুব বেছি ভাল লাগিছে, আৰু যিহেতু প্ৰথমবাৰ গতিকে বহুতখিনি নাৰ্ভাছনেছো আছে। তথাপিতো যিখন আমাৰ চৰকাৰ, বিগত বছৰ যিখন চৰকাৰ আছিলে, সেইখনে বহুখিনি ভাল কাম কাৰুকাৰ্য কৰিলে, আৰু কিছু সংখ্যক বা কিছু পৰিমাণে তেওঁলোকৰ ড্ৰবেকছ আছে, নাথাকা নহয়। তথাপিতো আমি আগন্তুক দিনতো তেনেকুৱা এখন ভাল চৰকাৰ, যিয়ে জনতাৰ হকে কাম কৰে, যিয়ে সকলোৰে কথা চিন্তা কৰে, চাৰিওফালৰ পৰা চিন্তা কৰি কাম কৰিব পৰা এখন চৰকাৰ বিচাৰোঁ। যাতে কোনো ব্যক্তিগত লাভালাভ তাৰ পৰা নিবিচাৰে, তেওঁলোকে যাতে, যিহেতু জনপ্ৰতিনিধি, সেইদৰে তেওঁলোকে যাতে জনতাৰ কাৰণে কাম কৰে। আমি তেনেকুৱা এখন চৰকাৰ আগন্তুক দিনত বিচাৰিম। নিশ্চয়। আন এগৰাকী ছাত্ৰ আছে। যিহেতু এই বিগত 10টা বছৰ নৰেন্দ্ৰ মোদী চৰকাৰখনে বিভিন্ন পদক্ষেপ ল'লে, কোনবোৰ কামে মানুহক আকৰ্ষণ কৰিলে, কোনবোৰ কাম বেয়া হ'ল, কি ক'ব? এনেকুৱা নিশ্চয় চিন্তা চৰ্চা কৰি আছে। হয়, নমস্কাৰ। মই পোনপ্ৰথমে ক'ব বিচাৰিম যে আগৰ যিখন চৰকাৰ আছিলে, আমাৰ বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনে বহুত ভাল কাম কৰি আগবাঢ়িছে। ইয়াত দুৰ্নীতি শব্দটো ইয়াত নাই। যিহেতু আমি আগৰ চৰকাৰ দেখিছোঁ, আগৰ ৰাজনীতি কৰা মানুহবিলাক দেখিছোঁ, কিন্তু তাত সোমাই আছিলে দুৰ্নীতি। এই দুৰ্নীতি শব্দটো নোহোৱা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আৰু অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে। তেখেতৰ এই প্ৰভাৱশালী নেতৃত্বৰ, তেখেতৰ যি জনপ্ৰিয়তা, এই জনপ্ৰিয়তাই আমাৰ সমগ্ৰ অসমখনত, অসমৰ গাঁৱৰ পৰা আৰম্ভ কৰি চুবুৰীটোলৈ সকলো উন্নয়নমূলক কামখিনি কৰি তেখেত আগবাঢ়িছে। সেই গতিকে আজি শাসকীয় দলক সেইবাবে সকলোৱে ছাপোৰ্ট কৰে, সমৰ্থন কৰে। অনাগত দিনতো এই চৰকাৰখনে আৰু অধিক ভাল কাম কৰি আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। ইয়াত যাতে কোনো দুৰ্নীতি শব্দটো পুনৰ এবাৰ যাতে ইয়াত সংস্থাপন নকৰে। যিহেতু ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভৱিষ্যত বুলি কোৱা হয়, যিহেতু ভৱিষ্যত প্ৰজন্মৰ বাবে চৰকাৰে কেনেধৰণে কাম কৰা উচিত? আগৰ দিনত চাকৰি এটা সাধাৰণতে পাবলৈ হ'লে আমাৰ সকলো ছাত্ৰ ছাত্ৰী, যিসকল ধনী ছাত্ৰ ছাত্ৰী, যিসকলৰ দেউতাক মাক বা তেখেতলোকৰ বংশত যদি কোনোবা এজনী ডাঙৰ চাকৰি কৰে, তেতিয়াহ'লে সেইজন ব্যক্তিৰ, সেইজন ছাত্ৰৰ চাকৰিটো পাবৰ বাবে সুবিধাদায়ক হৈছিলে। কিন্তু আজি বৰ্তমান সময়ত খেতি কৰা মানুহজনৰ পৰা আনকি একো ধন টকা এটকা নোহোৱাও জনৰ ল'ৰাজনেও আজি চাকৰি পাবলৈ সক্ষম হৈছে। ইয়াৰ মেইন উদ্দেশ্য হৈছে আমাৰ হিমন্ত বিশ্ব চৰকাৰ, বিজেপি চৰকাৰ। সেই গতিকে অনাগত দিনত এই ধাৰা অব্যাহত থাকক, তাৰে কামনা কৰিছোঁ। যিহেতুকে আমাৰ লোকসভা নিৰ্বাচন সমাগত, আমি যিহেতুকে দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিত বিভক্ত হওঁ, সেই গতিকে আমি দৰংখনক বিচাৰোঁ এটা ৰেল লাইন। যিহেতুকে ৰেল লাইন এটা হ'লে আমাৰ যথেষ্ট সুবিধা হ'ব। যিহেতুকে এতিয়া বৰ্তমান আমি জানিব পৰা মতে ৰেল লাইনখন মানচিত্ৰত লিপিবদ্ধ হৈছে। সেই গতিকে ৰাস্তা ঘাট ভাল হৈছে। সেই গতিকে ভাল কাম কৰিছে মোৰ বোধে। নিশ্চয়। যিহেতু বিভিন্ন সময়ত আলোচনা চলা দেখা যায়, যিটো জাতি ধৰ্মৰ ৰাজনীতি বেছি হৈছে নেকি? জাতি ধৰ্মৰ ৰাজনীতি বুলি ক'বলৈ গ'লে জাতি ধৰ্মৰ ৰাজনীতি বেছি হোৱা নাই। কাৰণ মানে বিজেপি চৰকাৰৰ আগৰ পৰাই তেওঁলোকৰ হেৰি আছিলে যে মানে হিন্দুত্ববাদৰ হেৰি লৈ কিনে তেওঁলোক আগবাঢ়িছিলে। আৰু ঠিক তেনেদৰে আৰু মানে তেওঁলোকে যদিও মানে মানুহে কয় মানে বিজেপি চৰকাৰে কেৱল হিন্দুত্ববাদৰ মানে হেৰি কৰে, কিন্তু মানে তেনেকুৱা নহয়। আপোনালোকে যদি মানে লিখিতভাৱে চায়, তেতিয়াহ'লে তেওঁলোকে সকলোৰে বাবে কাম কৰিছে। যেনেদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় সবকা সাথ সবকা বিকাশ, ঠিক তেনেদৰে তেওঁলোকে যেনেকৈ কয় তেনেকৈ কৰিছেও। তেওঁলোকে সকলোৰে কাৰণে বিকাশ কৰি আহিছে। দেখা যায় যিহেতু উঠি অহা প্ৰজন্মৰ বাবে আটাইতকৈ চিন্তাৰ বিষয়টো হ'ল তেওঁলোকে নিজকে কেনেদৰে সংস্থাপিত কৰিব, যিহেতু পঢ়া শুনা কৰি থকা ছাত্ৰ ছাত্ৰী। এই বিষয়ে কিবা এটা ক'ব নেকি? তেওঁলোকে আমাৰ ইয়াত
ভাল কাম কৰিছে, কাৰণ অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সংস্থাপন যথেষ্টখিনি সংস্থাপন দিছে আৰু অনাগত কাৰ্যকালত তেখেতলোকৰ ওপৰত আমাৰ বিশ্বাস আছে যে সংস্থাপনৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা প্ৰদান কৰিব। নিশ্চয় এয়া আছিল একাংশ নতুন প্ৰজন্মৰ ভোটাৰ। এয়া চিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰী। তেওঁলোকে নিজৰ মনোভাৱ ব্যক্ত কৰিলে, যিহেতু তেওঁলোকে প্ৰথমবাৰৰ বাবে এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, আৰু এয়াই হ'ল তেওঁলোকৰ চিন্তা চৰ্চা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।